মাৰ্কেট মাইণ্ডছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই কৌশিক নেওগ আৰু মই আজিৰ পৰা আৰম্ভ কৰিছোঁ অপশ্যন চেইনৰ ইমপ্লাইড ভলেটিলিটিৰ ওপৰত এখন ধাৰাবাহিক। ইমপ্লাইড ভলেটিলিটিৰ অধীনত আমি অপশ্যনৰ ট্ৰেডিঙৰ সময়ত সিদ্ধান্ত গ্ৰহণৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয় সামৰি ল'ম। এই চেনেলৰ উদ্দেশ্য হৈছে অপশ্যন চেইনৰ বিভিন্ন ডাটা পইণ্ট সৰল কৰি আৰু ট্ৰেডাৰসকলক আত্মবিশ্বাসেৰে ট্ৰেডিং সিদ্ধান্ত লোৱাত সহায় কৰা। আলোচনা কৰা বিষয়টো হ'ল ইমপ্লাইড ভলেটিলিটি, ৰেংক আইভি। কিন্তু তাৰ আগতে বুজা হওক ইমপ্লাইড ভলেটিলিটি কি। কেপিটেল মাৰ্কেটত আমি দুই ধৰণৰ ভলেটিলিটি সন্মুখীন হওঁ। প্ৰথমটো হৈছে হিষ্টৰিকেল ভলেটিলিটি আৰু দ্বিতীয়টো হৈছে ইমপ্লাইড ভলেটিলিটি। নামটোৱে কোৱাৰ দৰে হিষ্টৰিকেল ভলেটিলিটি অতীতৰ মূল্য গতি আৰু আচৰণৰ সৈতে জড়িত। কিন্তু ইমপ্লাইড ভলেটিলিটি ভৱিষ্যতৰ এটা ছিকিউৰিটি মূল্য কিমান উঠা নমা হ'ব বুলি বজাৰে কিমান আশা কৰে সেই বিষয়ে আলোচনা কৰে। ই অপশ্যনৰ মূল্যৰ পৰা আহৰণ কৰা হৈছে আৰু ই অপশ্যনৰ ম্যাদ উকলি যোৱাৰ তাৰিখে ভিতৰত অপশ্যনৰ আণ্ডাৰলাইং এছেটৰ মূল্য কিমান গতি কৰিব পাৰে তাৰ ওপৰত ভৱিষ্যতৰ মূল্য বজাৰৰ সামূহিক আশাক প্ৰতিফলিত কৰে। আমি আলোচনা কৰি থকা ইমপ্লাইড ভলেটিলিটিৰ অধীনত প্ৰথমটো বিষয় হ'ল ৰেংক আইভি, ৰেংক ইমপ্লাইড ভলেটিলিটি। অপশ্যন ট্ৰেডিং কৰাৰ আগতে প্ৰতিজন ট্ৰেডাৰৰ প্ৰথম কামটো হ'ল যিটো অপশ্যনত ট্ৰেড কৰিব সেই অপশ্যনটো সস্তীয়া, নিউট্ৰেল নে দামী সেইটো নিৰ্ধাৰিত কৰা। তেনে কৰিবলৈ আমি ৰেংক আইভি ব্যৱহাৰ কৰোঁ আৰু ই আমাক অপশ্যনৰ মূল্য কিমান সস্তীয়া নে দামী সেইটো নিৰ্ণয় কৰাত সহায় কৰে। ই এটা সময়ৰ ভিতৰত কাৰেণ্ট ইমপ্লাইড ভলেটিলিটি আৰু হিষ্টৰিকেল ইমপ্লাইড ভলেটিলিটি পৰিসৰৰ সৈতে তুলনা কৰে। ৰেংক আইভি কেলকুলেট কৰিবলৈ এটা ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটো হ'ল ৰেংক আইভি ইকুৱেল টু কাৰেণ্ট আইভি মাইনাছ মিনিমাম আইভি ডিভাইডেড বাই মেক্সিমাম আইভি মাইনাছ মিনিমাম আইভি ইনটু 100। এতিয়া মেক্সিমাম আৰু মিনিমাম আইভি পাবলৈ আমি চেনচিবল ৱেবছাইটলৈ আহিছোঁ। আন বহুতো চ'ৰ্চ আছে য'ৰ পৰা আপুনি এই তথ্য লাভ কৰিব পাৰে। ইয়াত কমলা ৰঙৰ লাইনডাল হৈছে কল আৰু পুট আইভি দুয়োটাৰে একত্ৰিত ঐতিহাসিক আইভি লাইন। এতিয়া সেই লাইনটো এপ্ৰিল মাহত 48.72 পৰ্যন্ত চৰম বৃদ্ধি হৈছিল কাৰণ বিশ্বৰ বাকী দেশৰ সৈতে ট্ৰাম্পৰ টেৰিফ ৱাৰ চলি আছিল। আমি এই ডাটাটো আওকাণ কৰিবলৈ ওলাইছো কাৰণ এই স্পাইকটো এটা বিজুতি। বাকী তথ্যৰ পৰা মেক্সিমাম আইভি 30.11 আৰু মিনিমাম আইভি 9.53 হিচাপে আমি লওঁ। ইয়াৰ পিছত আমি NSE ৱেবছাইটৰ অপশ্যন চেইনলৈ আহিছো। তাৰ পৰা আমি ATM আইভিটো নিৰ্বাচিত কৰি লওঁ। কাৰেণ্ট মাৰ্কেট চলি আছে 25,170 আৰু 25,150ৰ ATM আইভিটো চলি আছে 10। সেইটো আমি নিৰ্বাচিত কৰি লৈ আমি ৰেংক আইভি কেলকুলেশ্যন কৰোঁ আহক। এতিয়া যদি আমি এক্সেল শীটত থকা তথ্যবোৰ মেক্সিমাম আইভি 30.11, মিনিমাম আইভি 9.53 আৰু কাৰেণ্ট আইভি 10 হিচাপে ৰাখোঁ আৰু ফৰ্মুলাটো প্ৰয়োগ কৰোঁ তেন্তে ৰেংক আইভি পাৰ্চেণ্টাইল 2 হিচাপে আহে। এতিয়া প্ৰশ্নটো হ'ল এই 2 পাৰ্চেণ্টাইলটো আমাক কি সহায় কৰে। এতিয়া এক্সেল শীট 3লৈ লৈ যাওঁ। ইয়াত আমি ফলাফল বিশ্লেষণ কৰিছোঁ। এতিয়া আগৰ এক্সেল শীটত থকা সূত্ৰটো ফলাফল 2% হিচাপে আহিছে আৰু এই 2% 30%তকৈ কম। গতিকে যদি ৰেংক আইভি সূত্ৰৰ ফৰ্মুলা ফলাফল 30%তকৈ কম হয় তেন্তে ইয়াৰ অৰ্থ অপশ্যনটোৰ মূল্য সস্তা। অপশ্যন বায়াৰসকলে অপশ্যনটো সস্তা হলেহে কিনিব লাগে। অপশ্যন বিক্ৰী কৰা সকলে সাৱধান হ'ব লাগে কাৰণ ৰেংক আইভি বাঢ়িলে প্ৰাইচ বাঢ়িব আৰু তেওঁলোকৰ তেতিয়া লোকচান হ'ব পাৰে। এনে সময়ত লং ষ্ট্ৰেডল আৰু বেবি স্প্ৰেড কিছুমান লাভজনক কৌশল হ'ব পাৰে যেতিয়া অপশ্যনটো সস্তা হয়। যেতিয়া ৰেংক আইভি ফলাফল 30% আৰু 70% ভিতৰত থাকে তেতিয়া অপশ্যনটো নিউট্ৰেল জোনত থাকে আৰু আইভি মূল্য 70% দিশে আগবাঢ়ি যোৱাৰ লগে লগে অপশ্যনৰ মূল্য অধিক দামী হৈ পৰে। আমাৰ দৰে স্বাভাৱিক আৰু নিয়মীয়া ট্ৰেডাৰে কেতিয়াও অপশ্যন কিনিব নালাগে যেতিয়া ই নিউট্ৰেল জোনত থাকে। ইয়াৰ পৰিৱৰ্তে কভাৰ কল, কেলেণ্ডাৰ স্প্ৰেড আদি কৌশল ব্যৱহাৰ কৰক আৰু শেষত যেতিয়া ৰেংক আইভি 70%তকৈ অধিক হয় নেকেড লং পজিশ্যন সম্পূৰ্ণ নিষিদ্ধ হৈ পৰে। এই পৰ্যায়ত
প্ৰতিষ্ঠানিক ট্ৰেডাৰসকলে অপশ্যন বেচিবলৈহে সুযোগ বিচাৰি ফুৰে। সেইকাৰণে অপশ্যন বাই কৰিব নালাগে এই সময়ত। এতিয়া আহক আমি আকৌ এক্সেল শীট 2লৈ যাওঁ। ইয়াত আমি কাৰেণ্ট আইভি ডাটাৰ মান সলনি কৰি অপশ্যনটোৰ মান সহজভাৱে নিৰ্ণয় কৰিব পাৰো। তাকে আমি দেখুৱাওঁ আহক। উদাহৰণস্বৰূপে যদি আমি বৰ্তমান আইভি ডাটা 11 ৰাখো তেন্তে ৰেংক আইভি 7 হিচাপে আহে আৰু ইয়াৰ অৰ্থ হ'ল যে অপশ্যনটো এতিয়াও সস্তা হৈ আছে। যদি আমি কাৰেণ্ট আইভি ডাটা 14 হিচাপে ৰাখো তেন্তে ৰেংক আইভি 22 হিচাপে আহে আৰু তাৰ অৰ্থ হ'ল অপশ্যনটো এতিয়াও সস্তা। আৰু শেষত যদি আমি ৰেংক আইভি ডাটা 17 হিচাপে ৰাখো তেন্তে অপশ্যন ৰেংক আইভিৰ পাৰ্চেণ্টেজ 36 হিচাপে আহে। এতিয়া অপশ্যনটোৰ মান নিউট্ৰেল জোনত আছে। এতিয়া অপশ্যন বায়াৰ সকল সাৱধান হ'ব লাগে। এইদৰে অপশ্যন ট্ৰেডাৰ সকলে অপশ্যনৰ ভেলু যদি নিৰ্ধাৰিত কৰিব পাৰে তেওঁলোকৰ অত্যন্ত সহায় হ'ব পাৰে আৰু তেওঁলোকে ভাল ডিচিছন ল'ব পাৰিব অপশ্যন ট্ৰেডিং কৰা সময়ত। সাৰাংশত ক'বলৈ গ'লে আমাৰ দৰে সাধাৰণ ট্ৰেডাৰ সকলে সদায় ট্ৰেডিঙৰ আগত অপশ্যনৰ মূল্য নিৰ্ধাৰণ কৰি ল'ব লাগে আৰু নেকেড দামী অপশ্যন কেতিয়াও কিনিব নালাগে। দামী অপশ্যন কিনাটো এক্সপাৰ্ট ট্ৰেডাৰৰ ওপৰত আপোনালোকে এৰি দিয়ক। শেষত শুনাৰ বাবে ধন্যবাদ জনাইছো আৰু উল্লেখ কৰিব বিচাৰিছো যে এই ভিডিঅ'টোৰ শিক্ষামূলক উদ্দেশ্যৰ বাবেহে বনোৱা হৈছে আৰু ইয়াৰ কনচেপ্টৰ ওপৰত ভিত্তি কৰি যদি আপুনি অপশ্যন কিনিবলৈ আহে তেতিয়া আপুনি তাৰ আগতে ফাইনেন্সিয়েল এডভাইজাৰৰ পৰামৰ্শ লৈ লওক।